নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত এতিয়া এটা নতুনকৈ নিয়ম বনাই দিছে। ইচ্ছা কৰিলে আপোনালোকে এতিয়াৰে পৰা দোকান দিব নোৱাৰিব। আগতেতো তেনেকুৱা নিয়ম কানুন নাছিলে। যাৰ মন যায় যেনেকৈ মন যায় তেনেকেই দোকান দি দিয়ে। কাৰোবাৰ মন গ'ল আপোনাৰ ৰাস্তাৰ কিনাৰত দি দিলে, কাৰোবাৰ মন গ'ল ঠেলা এখনৰ ওপৰত দি দিলে। কিন্তু এতিয়া আমাৰ অসমত কিছুমান নিয়ম সালসলনি কৰিছে। যেতিয়াৰে পৰা নেকি এই মুছলমান এজনে মিয়ালেণ্ডৰ দাবী কৰিলে আমাৰ অসমত, তো মিয়ালেণ্ড দাবী কৰাৰ পাছৰে পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নতুনকৈ এটা নিয়ম সলনি কৰি দিলে। আমাৰ অসমত যোনে যোনে দোকান কৰিব বিচাৰে, এতিয়া আমাৰ অসমত দোকান অসমীয়া মানুহতকৈ কিন্তু বাকীবিলাকৰ বেছি। যেনে মুছলিম হৈ গ'ল, যেনে মাৰোৱাৰী হৈ গ'ল, যেনে বিহাৰী হৈ গ'ল, যেনে নেপালী হৈ গ'ল, তেওঁলোকৰ দোকান বেছি আমাৰ অসমীয়া মানুহৰ তুলনাত। গতিকে তেওঁলোকৰ কাৰণে এতিয়া নিয়ম এটা প্ৰযোজ্য হ'ব আৰু সেই নিয়মটো পালন কৰিহে এতিয়াৰে পৰা দোকান আমাৰ অসমত দিব পাৰিব। তো কেনেকৈ মই সকলোবিলাক আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খবৰবিলাক কিন্তু এই চেনেলটোত পাই থাকিবৰ কাৰণে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে জনাইছে যে এতিয়াৰে পৰা যদি কোনোবা লোকে আমাৰ অসমৰ ফুটপাথত দোকান দিবলৈ হয়, মানে পদপথত, ফুটপাথ মানে যি আৰু পদপথৰ কিনাৰত যে দোকানীবিলাকে দোকান দি থাকে। এতিয়া গুৱাহাটী মহানগৰীলৈ আপুনি যদি গৈছে নিশ্চয় আপুনি গম পায় ফুটপাথত কিমান দোকান আছে। আপোনালোকে যদি টাউন এৰিয়াবিলাকলৈ যায় তেন্তে গম পাব কিমান দোকান আছে। আমাৰ লখিমপুৰতে ফুটপাথত কিমান হাজাৰ হাজাৰ দোকান আছে। মেইন ডাঙৰ দোকানখিনিতো আছেই। ডাঙৰ দোকানখিনি হৈ গ'ল মাৰোৱাৰী, বিহাৰী, বেংগলী, তেওঁলোকৰ ডাঙৰ দোকানবিলাক। কিন্তু ফুটপাথৰ দোকানবিলাক মুছলমানসকলৰ, ফুটপাথৰ দোকানবিলাক অসমীয়াসকলৰ। ফুটপাথত ঢেৰ দোকান আছে। এই ডাঙৰবিলাকৰ কাৰণে নিয়ম বনোৱা নাই, সেই ফুটপাথৰ দোকানীবিলাকৰ কাৰণে নিয়ম বনাইছে যে ফুটপাথত দোকান দিবলৈ হ'লে কেৱল খিলঞ্জীয়াইহে দোকান দিব পাৰিব। মানে যিবিলাক নেকি অসমৰ মানুহ নহয়, যিসকল খিলঞ্জীয়া নহয়, তেওঁলোকে দোকান দিব নোৱাৰিব। এতিয়া খিলঞ্জীয়া কেনেকৈ প্ৰমাণ হ'ব? এতিয়াৰে পৰা পদপথত দোকান দিয়াৰ আগত আধাৰ কাৰ্ড চেক কৰা হ'ব। আধাৰ কাৰ্ড চেক কৰাৰ লগে লগে ভোটাৰ কাৰ্ড চেক কৰা হ'ব যে তেখেত খিলঞ্জীয়া হয় নে নহয়। যদি তেখেত খিলঞ্জীয়া হয় তেতিয়াহে পদপথত দোকান দিব পাৰিব, নহ'লে দোকান দিব নোৱাৰিব। সেই মুছলমানজনে যেতিয়াৰে পৰা নেকি মিয়ালেণ্ডৰ দাবী কৰিলে, তো তাৰ পাছৰে পৰা এই নিয়মটো কৰি দিয়া হৈছে। এনেই চাওকচোন, বেকাৰ এই তেখেতে এজন মানুহে চিঞৰাৰ কাৰণে গোটেই মানুহখিনিৰ কাৰণে বিপদ অহা নাইনে বাৰু? হয় নে নহয়? আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব। তেখেতে যদি সেই মূৰ্খামি কামটো নকৰিলেহেঁতেন, এই নিয়মটোও প্ৰযোজ্য নহ'লহেঁতেন। তো তেখেতে মিয়ালেণ্ডৰ দাবী কৰি দিলে, তো তাৰপাছত অসমতে বাপেকে নিয়ম বনাই দিলে যে খিলঞ্জীয়াইহে দোকান দিব পাৰিব, বেলেগে দোকান দিব নোৱাৰিব। এজনৰ কাৰণে গোটেই জাতিটোৰ কাৰণে বেয়া হৈ পৰিলে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।